Hello everybody, welcome to Exam Coach. In my today's video, I am going to discuss loan moratorium and Supreme Court on loan moratorium. Supreme Court of loan moratorium case choli ase hetur bishoye discuss korar agote moi discuss korilom moratorium period to keep and what are the conditions of loan moratorium and how does moratorium works. So let's get started. Moratorium means a temporary prohibition of an activity. Moratoriums are often imposed in response to a temporary financial hardship. So moratorium bulile ami simply etu kobo lagibo je jikono ta activity ki temporarily prohibit kori dia, that means he activity to temporarily stop kori dia hoy. A moratorium is often, though not always, a response to a short-term crisis that disrupts the normal routine of a business. So, short-term tenuka kiba ta crisis hoy tenuka khetot moratorium te ta response je jar dara ki hoy response boli kobo paro jar dara ki hoy je business or normal routine he routine to ki hoy jay disrupt hoy jay. For instance, in the immediate aftermath of a natural disaster like an earthquake or flood, an emergency moratorium on some financial activities may be granted. Suppose teneka natural disaster thorok earthquake flood hol tar pisot kisuman ki financial activities or upor emergency moratorium dia hoy, and it will subsequently be lifted when normal situation returns. Ar jetia normal situation to return hoy tetia hetu ki kora hoy lift kora hoy ba uthai lua hoy. Okay, so this is called moratorium. Okay, এতিয়া হো আমি লোন মৰেটৰিয়ামলৈকে ওকে suppose মই এটা এক্সাম্পলৰ সহায়ত আপোনালোকক বুজাই দিওঁ suppose মই এটা হাউস লোন ললো 50 লাখৰ ওকে তো যেটা হাউস লোন এটা লম মই তো মাহে মাহে মই তাৰ কাৰণে ইএমআই দিম isn't it আৰু তাৰ কাৰণে এটা ডিউৰেচন থাকে যে মই কিমান বছৰৰ ভিতৰত হে ইএমআই টো দিম suppose মোৰ হে পিৰিয়ডটো থাকিলে কিমান 20 ইয়াৰ্ছৰ ভিতৰত মই ইএমআই টো দিম আৰু ইএমআই টো মই প্ৰত্যেক মাহৰ ফাৰ্স্ট উইকত ইএমআই টো বেংকক পে কৰিম যদি ফাৰ্স্ট উইকত কি কেতিয়াবা মোৰ লেট হয় তেতিয়া বেংকে এটা পেনাল্টি এটা ইম্পোজ কৰে ওকে আৰু যদি মই কেবা মাহলৈকে ইএমআই টো বেংকক দিব নোৱাৰো তেতিয়া বেংকে মোক ডিফল্টাৰ ডিক্লেয়াৰ কৰে আৰু মোৰ ফ্ল্যাটটো বেংকৰ কবজাত আহি যায় ওকে তেনেকুৱা কেতিয়াবা ক্ষেত্ৰত দেখা যায় suppose মোৰ ফাইনান্সিয়াল হাৰ্ডশিপ হৈছে ক্ৰাইসিস হৈছে বেংকে মোক এটা অফাৰ দিব পাৰে যে আপুনি 4 মান্থছৰ কাৰণে আপোনাৰ ইএমআই টো আমাক দিব নালাগে 4 মান্থছৰ কাৰণে কি ইএমআই টো মোৰ ষ্টপ কৰি দিয়া হল বিকজ অফ মাই ফাইনান্সিয়াল হাৰ্ডশিপ গতিকে এই 4 মান্থছৰ যেটো মোক এটা ৰিলিফ দিলে বেংকে যে 4 মান্থছৰ কাৰণে ইএমআই টো দিব নালাগে এই 4 মান্থছৰ পিৰিয়ডটো কোৱা হয় যে মৰেটৰিয়াম পিৰিয়ড আৰু এইটোকে কোৱা হয় যে লোন moratorium okay so agote মোৰ ডিউৰেচনটো কিমান আছিল 20 ইয়াৰ্ছৰ ভিতৰত মই বেংকক ইএমআই টো পে কৰা কথা আছিল যেহেতু মই এই 4 মান্থছৰ যেটো মোক অফাৰ দিলে আৰু এই যেটো লোন মৰেটৰিয়ামটো মই ললো গতিকে সেই পিৰিয়ডটোতে এক্সটেন্ড হৈ গল 20 ইয়াৰ্ছ 4 মান্থছ হৈ গল এতিয়া মই উইদিন 20 years 4 months or ভিতৰত মই বেংকক মোৰ ইএমআই খিনি মই পে কৰিব লাগিব okay so this is called the loan moratorium okay আৰু loan moratorium কিছু কন্ডিশন আছে হেবোৰ হল যে মোক যদিও 4 months ৰ কাৰণে loan moratorium টো দিছে 4 months ৰ কাৰণে মোক ইএমআই টো দিয়াত মোক যে মোৰ ফাইনান্সিয়াল ক্ৰাইসিসৰ কাৰণে মোক 4 months ৰ কাৰণে ইএমআই টো মোৰ ষ্টপ কৰি দিছে okay কিন্তু তাত যেটো ইন্টাৰেষ্ট 4 months ওভাৰ হৈ যোৱাৰ পিছত মই হে ইএমআই টো দিব লাগিব প্লাস তাৰ লগত যদি ইন্টাৰেষ্ট আছে মই হে ইন্টাৰেষ্টটো বেংকক পে কৰিব লাগিব আৰু মই যে 4 মান্থছৰ লোন মৰেটৰিয়ামটো ললো সেই 4 মান্থছৰ লোন মৰেটৰিয়ামটো লোৱাৰ কাৰণে মই এটা কি দিব লাগিব এটা এডিশনাল ইন্টাৰেষ্ট এটা বেংকক পে কৰিব লাগিব দ্যাট মিন্স ইন্টাৰেষ্ট অন ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট এটা মই বেংকক পে কৰিব লাগিব these are the conditions of loan moratorium so this is the main concept of loan moratorium okay আৰু হাউস লোনৰ ক্ষেত্ৰত মই এটা এক্সাম্পল দিছো চাই লওক হাউস লোনৰ ক্ষেত্ৰত যেটো আপোনাৰ মৰেটৰিয়াম দেখ হেতু কি বুলি কোৱা হয় ইএমআই হলিডে বুলি কোৱা হয় কেতিয়াবা কি হয় যে কনস্ট্ৰাকচনত কেতিয়াবা ডিলে হয় যদি তেনেকুৱা ক্ষেত্ৰত ডিলে হয় বেংকে তেতিয়া বায়াৰক ইএমআই হলিডে দিব পাৰে so this is the main concept of loan moratorium or COVID-19 pandemicৰ সময়ত আপোনালোকে পেপাৰত পঢ়িবলৈ পাইছিলে বা বহুতে হয়তো লৈছেও যে Reserve Bank of India in March 2020 offered a relief measure to the borrowers in the form of EMI moratorium on all terms for 3 months till 31st May 2020 first Reserve Bank of India 31st March লৈকে 3 মাহৰ কাৰণে প্ৰথমতে EMI moratorium দিছিলে borrowers after that he 3 months to further আৰু another 3 months extend কৰিছিলে till 31st August 2020 okay
In total, the central bank has offered a moratorium of 6 months between March 1, 2020 and August 31st, 2020. 6 months of total relief borrowers bilakok dia hoisile. Okay, now who is eligible for EMI moratorium? So, RBI এখন circular এখন জাৰি কৰিছিলে 27 March 2020. As per the circular, all individual borrowers were eligible to opt for loan moratorium on EMI whose loan was outstanding on March 1st, 2020. How does loan moratorium works? Borrowers who had opted for the loan moratorium were not required to pay EMIs during that period. That means it is 6 months amak EMI period disile hey 6 months সময়ত তেওঁলোকে EMI to দিব নালাগে. During the EMI period, the interest is not waived off. Or hey, EMI period kintu interest to jodio 6 months karone EMI to stop kori dise kintu interest to waive off hoy na jay. Moi already introduction part to discuss korilwe je conditions bur ki thake moratorium or and will continue to accrue on the outstanding amount. Further, individual have to pay additional interest on the months for which the EMI moratorium was taken. যেটো 6 মান্থৰ কাৰণে EMI moratorium to ললে হেতুৰ কাৰণে এটা additional interest এটা পে কৰিব লাগিব আৰু এতিয়া এই interest টোক লৈ মেইন dispute টো arise হৈছে আৰু সুপ্ৰিম কোৰ্টত বৰ্তমান কেছটো চলি আছে The Supreme Court on loan moratorium. Okay, a petition was filed in the Supreme Court challenging levy of interest on loan during the moratorium period. Or Agra region residents এখন plea এখন Supreme Court petition এখন file কৰিছিল. ইয়াত কি কৈছে আমি চাই লওঁ A plea was filed by a resident of Agra who has sought a direction to declare the portion of the RBI's 27 March notification as ultra-virus to the extent it changed interest on the loan amount during the moratorium period, which creates hardship to the petitioner being borrower and creates hindrance and obstruction in the right to life guaranteed by Article 21 of the Constitution. কৈছিলে যেটো additional interest is তাৰ দ্বাৰা কি হৈছে petitioner hardship create হৈছে okay actually আমাৰ এনেকুৱা বহুত borrower আছে বা যাৰ এই লকডাউনৰ সময়ত বহুতৰে বিজনেস বহুত বেয়াকে ডাউন হৈছে বা তেওঁলোকে এতিয়া লকডাউন খোলাৰ পিছত তেওঁলোকৰ বিজনেস কিনি আগৰ অৱস্থালৈকে ঘূৰাই আনিব পৰা নাই okay তো সুপ্ৰিম কোৰ্টে এই ক্ষেত্ৰত RBI আৰু গভৰ্নমেন্টৰ তেওঁলোকৰ অপিনিয়নটো খুদিছিলে যে ইন্টাৰেষ্টটো লোনৰ ক্ষেত্ৰত ৱেভ কৰিবনে নাই আৰু তেওঁলোকক নিজৰ তেওঁলোকে কি এফিডেভিটটো সুপ্ৰিম কোৰ্টত ফাইল কৰি অলৰেডি ফাৰ্স্ট এফিডেভিট তেওঁলোকে এখন সাবমিট কৰিলে সেইখনত সুপ্ৰিম কোৰ্ট স্যাটিসফাইড নহল আৰু তেওঁলোকক এখন তেওঁলোকক সেকেন্ড এফিডেভিট এখন সাবমিট কৰাৰ কাৰণে ডাইৰেকচন দিছিল সেকেন্ড এফিডেভিটখনো ইতিমধ্যে ফাইল কৰিলে আৰু নেক্সট ডেট ফিক্স কৰিছে হিয়াৰিংৰ কাৰণে 13th October. বৰ্তমান এইটোই হৈছে কেছৰ ষ্টেটাস ওকে আৰু ইউনিয়ন গভৰ্নমেন্ট এই মেটাৰপুৰ সাবৰ কাৰণে এখন 3 মেম্বাৰ কমিটি এখন বনাইছিলে আৰু যিখন which is led by former comptroller and auditor general Rajiv Mehra. This is important from exam point of view আৰু RBI আৰু এখন কমিটি সেট আপ কৰিছিলে সেইখন হৈছে KV Kamath committee. Okay, this is also important for exam point of view. Okay, so first affidavit kono RBI government কৈছিলে যে the RBI and the government are of the view that writing of interest will weaken banks and affect economic condition. যে যদি ইন্টারেস্ট ওয়েভ কৰি দিয়া হয় তেতিয়া হলে ব্যাংক বা ইকোনমিক যেটো কন্ডিশন হেতুৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ কৰিব কাৰণ যিবিলাকে দিব নোৱাৰে তেওঁলোকৰ কথা বেলেগ কিন্তু এনেকুৱা মানুহ আছে বহুতে একো প্ৰবলেম নহয় যিবিলাকে ধুনিয়াকে ইন্টাৰেষ্টও পে কৰিব পাৰে যেতিয়া যিবিলাক বৰৱাৰছক লোন মৰেটৰিয়াম লোৱাৰ কাৰণে ইন্টাৰেষ্টটো ৰেহাই কৰি দিয়া হ'ব তেতিয়া বেলেগ যিবিলাক বৰৱাৰ থাকিব তেওঁলোকে বিচাৰিব যে তেওঁলোকৰ ইন্টাৰেষ্ট তেওঁলোকে পে নকৰিব আৰু সেই ইন্টাৰেষ্টৰ মানিখিনি তেওঁলোকে বেলেগত ইনভেষ্ট কৰিব isn't it so সেই কাৰণে RBI আৰু গভৰ্নমেন্টে কৈছিলে যে ইন্টাৰেষ্টটো তেওঁলোকে ওয়েভ কৰিব নোৱাৰে okay তো এতিয়া Supreme Court has been trying to strike a balance between the interest of banks and the borrowers. So Supreme Court এটা borrowers interest কথা ভাবিব লাগিব definitely. So the balance এটা create কৰিব বিচাৰে যে ব্যাংকৰ যাতে ইন্টাৰেষ্টটো হাম নহয় আৰু borrowers ইন্টাৰেষ্টটো হাম নহয় okay so Supreme Court held that the borrowers need to be protected okay and banks should not take any coercive action against them আৰু সেই কথালৈ লক্ষ্য ৰাখিয়ে Supreme Court এটা order এটা দিছিলে যে
কৈছিলে যে যেতিয়ালৈকে গভৰ্ণমেণ্টে ক্লিয়াৰ কাট প্লেন এটা লৈ নাহে তেতিয়ালৈকে কোনো ষ্টেণ্ডাৰ্ড একাউণ্ট NPA একাউণ্টলৈকে একাউণ্ট বুলি ডিক্লেয়াৰ কৰিব নোৱাৰিব NPA that means নন পাৰফৰ্মিং এছেট বুলি ডিক্লেয়াৰ কৰিব নোৱাৰে আনটিল যেতিয়ালৈকে ফাৰ্ডাৰ অৰ্ডাৰ এটা নিদিয়ে আৰু এই ক্ষেত্ৰত RBI কিন্তু RBI আকৌ এই অৰ্ডাৰটো উঠাই ল'বলৈ সুপ্ৰিম কোৰ্ট এটা প্ৰেয়াৰ এটা দিছিলে যে সুপ্ৰিম কোৰ্টে অৰ্ডাৰটো দিয়াৰ কাৰণে RBI আৰু বিশেষকৈ যিবিলাক NBFC আছে নন বেংকিং ফাইনেন্স কোম্পানী তেওঁলোকৰ এতিয়া একাউণ্ট ক্লাছিফিকেশ্যনৰ কাৰণে তেওঁলোকৰ প্ৰব্লেম হৈ গৈছে সেইকাৰণে এই যাতে অৰ্ডাৰটো সুপ্ৰিম কোৰ্টে উঠাই লয় তাৰ কাৰণে সুপ্ৰিম কোৰ্টে এটা প্ৰেয়াৰো RBI ইতিমধ্যে দিছে ওকে এতিয়া সুপ্ৰিম কোৰ্টে সেকেন্ড এফিডেভিট এখন বিচাৰিছে আৰু সেকেন্ড এফিডেভিট এখন অলৰেডি সাবমিট কৰিছে আৰু RBI যিবিলাক ষ্টেন্স লৈছিলে সেইবিলাকত আছিলে যে RBI কৈছিলে যে বৰোৱাৰৰ কাৰণে অলৰেডি RBI বহুত ষ্টেপ লৈছে আৰু বৰোৱাৰৰ কথা লক্ষ্য ৰাখি RBI সময়ে কি কৰিছে যিটো ৰেপো ৰেট বা ইন্টাৰেষ্ট ৰেটটো তেওঁলোকে কমায়ও দিছিলে ওকে আৰু RBI অকল যে বৰোৱাৰৰ প্ৰতি ৰেসপন্সিবিলিটি আছে তেনেকুৱা নহয় banks have an obligation to serve their depositors too okay not just borrowers if the borrowers are given an interest waiver the bank's role to service the depositor would be at stake isn't it RBI has also argued that a forced waiver of interest would affect the banks badly it would also endanger the interest of the depositor আৰু RBI এটা ক্লিয়াৰ কাট সুপ্ৰিম কোৰ্টত কৈছে যে ফাৰ্ডাৰ যেটো এক্সটেন্ড কৰাৰ কথা কৈছে EMI লোন মৰিটৰিয়ামটো কথা সেইটো আকৌ ফাৰ্ডাৰ তেওঁলোকে এক্সটেন্ড কৰিব নোৱাৰে এইটো সেন্ট্ৰেল বেংকে কৈছে আৰু EMI মৰিটৰিয়ামটো আৰু অলৰেডি 6 মান্থ দিয়া আছে কিন্তু আৰু ফাৰ্ডাৰ এক্সটেন্ড কৰিব নোৱাৰি সেন্ট্ৰেল গভৰ্ণমেণ্টে অলৰেডি এখন সেকেন্ড এফিডেভিট এখন ফাইল কৰিছে সেকেন্ড এফিডেভিটত সেন্ট্ৰেল গভৰ্ণমেণ্টে কৈছে যে সেন্ট্ৰেল গভৰ্ণমেণ্ট filed an affidavit before the Supreme Court on loan moratorium issue and said it has decided to waive compound interest that means interest on interest for a moratorium period of 6 months for MSME and the personal loan up to 2 crores. The center decide কৰিছে যে যেটো compound interest হেতু waive কৰিব আৰু MSME আৰু যেটো person individual borrower আছে তেওঁলোকৰ ক্ষেত্ৰত up to 2 crores rupees লৈকে okay এটা প্ৰেজেন্ট যেটো স্ট্যাটাস হৈছে সুপ্ৰিম কোৰ্টে ডাইৰেকশন কৈছে যে সুপ্ৰিম কোৰ্ট asks for the details on interest waiver from the government before the next date of hearing scheduled for October 13 okay Supreme Court also sought to know the recommendation of the committee all this will be submitted to the court before the next date of hearing scheduled for October 13 2020 তো এইটোই হৈছে যেটো কেস চলি আছে হেতু প্ৰেজেন্ট স্ট্যাটাস তো সুপ্ৰিম কোৰ্টে কৈছে যে কমিটি ৰেকমেন্ডেশনস বুৰো বিচাৰিছে আৰু যেটো ইন্টাৰেষ্ট অন ৱেভাৰ গুটে ডিটেইলছ খিনি কোৰ্টত বিফৰ 13 অক্টোবৰ যেটো আছে 13 অক্টোবৰ আগতে হিয়াৰিংৰ আগতে গুটেখিনি কোৰ্টত সাবমিট কৰিবলৈ দিছে গতিকে এতিয়াও ফাইনাল ডিসিশন ওহা নাই সেকেন্ড এফিডেভিট সাবমিট কৰিলে লেটস সি হোৱাট উইল হ্যাপেন তো অহাকালি কেছটোৰ আকৌ হিয়াৰিং আছে ওকে সো এইখিনি হল তো আমাৰ যেটো লোন মৰিটৰিয়ামৰ কেছ হেতু এতিয়া প্ৰেজেন্ট স্ট্যাটাস ওকে হয়তো বহুতে আশা কৰি আছে যে লোন মৰিটৰিয়ামটো আৰু এক্সটেন্ড হ'ব লাগে একচুয়ালি কি হয় কিছুমান এনেকুৱা বৰোৱাৰ্স আছে যিবিলাকৰ কন্ডিশন লকডাউনৰ সময়ত ৰিয়েলি বহুত বেয়া হৈ গৈছে আৰু তেওঁলোকে বিজনেস বা তেওঁলোকৰ আগৰ অৱস্থালৈকে এতিয়া একচুয়ালি তেওঁলোকে ঘুৰাই আনিব পৰা নাই কিন্তু RBI বা গভৰ্ণমেণ্টও কিন্তু যথেষ্টখিনি ৰিলিফ দিছে ৰিলিফ নিদিয়া নহয় আৰু গভৰ্ণমেণ্টে আৰু এটা কথা সেকেন্ড এফিডেভিটত উল্লেখ কৰিছে যে তেওঁলোকে যেটো আত্মনিৰ্ভৰ ভাৰতৰ যেটো পেকেজ এটা লৈছিলে 21 লাখৰ কৈছে হেতুৰ দ্বাৰা বহুত মানুহ লাভৱান হৈ আছে গতিকে আমি অলৰেডি বৰোৱাৰৰ কথা নভবা নহয় বৰোৱাৰৰ কাৰণে আমি অলৰেডি বহুতখিনি আমি ভাবি পেলাই বহুতখিনি তেওঁলোকৰ ৰিলিফ অলৰেডি দিয়া হৈছে কিন্তু ফাৰ্ডাৰ যদি আকৌ কিছুমান ৰিলিফ দিয়া বা ফাৰ্ডাৰ যদি মৰিটৰিয়ামটো এক্সটেন্ড কৰা হয় হেতু বেংকিং সিস্টেমটো খুব বেডলি এফেক্ট কৰিব আৰু সুপ্ৰিম কোৰ্টে বিচাৰিছে যে এটা ব্যালেন্স এটা ক্ৰিয়েট হওক যাত মানে বেংকৰ ইন্টাৰেষ্টটো থাকক আৰু বৰোৱাৰ্ছৰ ইন্টাৰেষ্টটো থাকক আৰু বৰোৱাৰ্ছ বিলাক যাতে কি তেওঁলোকো যেন প্ৰটেক্ট হয় ওকে সো লেটস সি হোৱাট উইল হ্যাপেন তো অহাকালি হিয়াৰিংটো আছে ওকে সো এইখিনি হল আমাৰ যেটো লোন মৰিটৰিয়ামৰ কেছটো চলি আছে বৰ্তমান আপোনালোকে পেপাৰত পঢ়িবলৈ পাইছে এইখিনি আৰু এতিয়া বৰ্তমান এইটোৱে প্ৰেজেন্ট স্ট্যাটাস okay so I hope you like this session with this I sum up my lecture thank you